Hello students, welcome to Pythagoras classes. আমি আজি নতুন এটা ইউনিটলৈ আমি যাব বিচাৰিছো। সেই ইউনিটৰ নাম হ'ল social movement মানে সামাজিক আন্দোলন। গতিকে সামাজিক আন্দোলনটোৰ বিষয়ে আমি ইয়াত বিস্তৃতভাৱে অধ্যয়ন কৰিম। গতিকে সামাজিক আন্দোলনৰ আমি প্ৰথম বস্তুটোৰ বিষয়ে চাম আমি যে সামাজিক আন্দোলনৰ যোনটো ধাৰণা বা কনসেপ্ট আমি সেই বস্তুটো চাই লম প্ৰথম। দ্বিতীয়তে আমি যে সামাজিক আন্দোলন কেনেকে ধৰণৰ সামাজিক আন্দোলন আমি সদায় কৈছো সমাজত বিভিন্ন ধৰণৰ আমাৰ সামাজিক আন্দোলনবিলাক চলি আছে। গতিকে সেই সামাজিক আন্দোলনবিলাক আমি বিভিন্ন ধৰণৰ ভাগত বা বিভিন্ন দিশত আমাক তাক আমি কি কৰিব পাৰোঁ ক্লাসিফাইড কৰিব পাৰোঁ বা শ্ৰেণী বিভাজন কৰিব পাৰোঁ। সেই বিষয়ে আমি ইয়াত চাম। ঠিক তেনেধৰণে সামাজিক আন্দোলনবিলাকৰ কিছুমান আমাৰ বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ। সেই বৈশিষ্ট্যবিলাক বা সামাজিক আন্দোলনবিলাকৰ বিভিন্ন ধৰণৰ আন্দোলনবিলাকৰ আমাৰ পাৰ্থক্যতা আমি কিছু কিছু ক্ষেত্ৰত আমি পৰিলক্ষিত হয়। গতিকে এই দিশবিলাক অধ্যয়ন কৰাৰ লগে লগে আমাৰ কোনবিলাক আন্দোলন যেনে পৰিৱেশতান্ত্ৰিক আন্দোলন বা শ্ৰমিক আন্দোলন ঠিক তেনেধৰণে কৃষক আন্দোলন গোটেই আন্দোলনবিলাকৰ বিষয়ে আমি ইয়াত বিস্তৃতভাৱে আমি জানিম। গতিকে প্ৰথম আমি চাব লাগিব যে সামাজিক আন্দোলন মানে কি। সামাজিক আন্দোলন মানে কি জানিবলৈ যোৱাৰ লগে লগে আমাৰ বিভিন্ন সময়ৰ সাপেক্ষে বা সময়ৰ পৰিৱৰ্তনৰ সাপেক্ষে আমাৰ সমাজত বিভিন্ন ধৰণৰ আমাৰ আন্দোলনবিলাক সৃষ্টি হৈ আহিছে। গতিকে এই আন্দোলনবিলাক কেৱল যে নিজৰ ব্যক্তিৰ এটা নিৰ্দিষ্ট প্ৰাপ্যতা বা দাবীৰ সেইটো উদ্দেশ্যেৰে নহয় যে এখন সমাজক কেনেধৰণেৰে এটা দিশৰ মাধ্যমৰ জৰিয়তে কেনেধৰণে আমি সংস্কাৰমুখী এটা যাত্ৰাত পৰিণত কৰিব পাৰোঁ। গতিকে সেই দিশবিলাকৰ বিষয়েও কি হয় আমাৰ সামাজিক আন্দোলনবিলাক সংগঠিত হোৱা দেখিবলৈ পোৱা যায়। গতিকে সামাজিক আন্দোলন কেতিয়াবা আমাৰ যিকোনো সামাজিক আন্দোলনৰ আমাৰ ধ্বংসাত্মকো হ'ব পাৰে কেতিয়াবা। আকৌ কেতিয়াবা সামাজিক আন্দোলন উন্নয়নমুখী হ'ব পাৰে। ঠিক আছে। গতিকে সংস্কাৰ আন্দোলনবিলাকে কি হয় এখন সমাজক যেতিয়া সংস্কাৰ সাধন কৰিবলৈ যেতিয়া কিছুমান আমাৰ আন্দোলন গঢ় লৈ উঠে তাকে আমি কি আন্দোলন বুলি ক'ব পাৰোঁ সংস্কাৰ আন্দোলন হিচাপে আমি অভিহিত কৰিব পাৰোঁ। উদাহৰণস্বৰূপে এই সতীদাহ প্ৰথা বিলুপ্তিৰ কাৰণে বা বিধৱা বিবাহৰ পুনৰ প্ৰচলন বা বালিকা হত্যা নিষিদ্ধকৰণ এইবোৰক লৈ একোটা সময়ত কি হৈছিল বিভিন্ন ধৰণৰ আমাৰ আন্দোলনবিলাক সৃষ্টি হৈছিল বুলি আমি ক'ব পাৰোঁ। গতিকে আমাৰ সমাজত যোনবিলাক ৰীতি নীতি বা পৰম্পৰা আছে সেই ৰীতি নীতি পৰম্পৰাবিলাকক সময়ৰ সাপেক্ষে আমাৰ প্ৰচলিত হৈ আহি আছে। গতিকে আমি যদি লক্ষ্য কৰোঁ যে অধিকাংশ আমাৰ আন্দোলনেই আমাৰ এই মানে সমাজৰ বিভিন্ন ইচ্ছুক লৈ গঠিত হোৱা আন্দোলন। গতিকে এই আন্দোলনবিলাকৰ বিশেষকৈ আমাৰ কৰ্মস্থলীত প্ৰদান কৰা আঘাত বা বিভিন্ন ধৰণৰ সম্পত্তিৰ অধিকাৰ ভোটাধিকাৰৰ অধিকাৰ ঠিক তেনেদৰে আমাৰ আসন সংৰক্ষণৰ ওপৰত অধিকাৰ এই বিভিন্ন সময়ে সময়ে বিভিন্ন ধৰণৰ আন্দোলন সৃষ্টি হৈ থকা দেখিবলৈ গতিকে আমি বৰ্তমান সময়ত যদি চাওঁ এতিয়া আমি এটা খুব জনপ্ৰিয় আমাৰ এটা আন্দোলন সৃষ্টি হৈছে জনজাতিকৰণৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এটা আন্দোলন সৃষ্টি হৈ আছে। এইটোকো এটা আমি সামাজিক আন্দোলন হিচাপে আমি ধৰি ল'ব পাৰোঁ। গতিকে মানে এইটো হ'ল এটা জাতিভিত্তিক আন্দোলন হিচাপে আমি ক'ব পাৰোঁ। সামাজিক আন্দোলন তাৰ ভিতৰত হিচাপে আমি অন্তৰালত আমি কি হয় জাতিভিত্তিক এটা আন্দোলন হিচাপে আমি ক'ব পাৰোঁ। গতিকে সামাজিক আন্দোলনবিলাকে এটা নিৰ্দিষ্ট বিষয়ক লৈ গঠিত হোৱা দেখিবলৈ পোৱা যায়। মানে আমাৰ ঔপনিৱেশিক সময়ৰ পৰা সেই সময়ৰ পৰা আমাৰ সমাজত আমাৰ সামাজিক আন্দোলনবিলাক সৃষ্টি হৈ আহি আছে। গতিকে আন্দোলনবিলাক এটা নিৰ্দিষ্ট কাৰকক লৈ গঠিত হয়। আমি আগতে কৈছোঁ যে আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্যেৰে আমাৰ ভাৰতীয় সমাজত এটা আন্দোলন জাগ্ৰত হৈছিল। এই 1950 চনৰ কথা কৈ আছোঁ মই। তাৰ পিছৰ বছৰলৈকে আমি যদি লক্ষ্য কৰোঁ যে আমাৰ সমাজ অস্থিৰতা বা সামাজিক সংঘৰ্ষ আদি কাৰণৰ পৰিপ্ৰেক্ষিতত আমাৰ সমাজত আন্দোলনবিলাক সৃষ্টি হৈছিল। গতিকে সামাজিক আন্দোলন আমাৰ গৰিষ্ঠ সংখ্যক আন্দোলনেই হৈছে কিহৰ ব্যক্তিৰ স্বাৰ্থৰ পূৰণৰ কাৰণে বা তাৎক্ষণিক সমস্যা সমাধানৰ বাবে সংঘবদ্ধ হোৱা ব্যক্তিৰ সমষ্টি বুলি কৈছোঁ। এতিয়া সামাজিক আন্দোলন বুলি কি ক'লো সামাজিক আন্দোলন হৈছে কি হয় গৰিষ্ঠ সংখ্যক ব্যক্তিৰ নিৰ্দিষ্ট লক্ষ্য বা তাৎপৰ্য সমস্যা সমাধানৰ বাবে সংঘটিত হোৱা আন্দোলন। একদম চিম্পল আমি যদি ক'ব বিচাৰোঁ যে সামাজিক আন্দোলন বুলি ক'বলৈ যোৱাৰ লগে লগে আমি আমাৰ কিহৰ কথা আহিব যে ব্যক্তিৰ নিৰ্দিষ্ট স্বাৰ্থ পূৰণৰ উদ্দেশ্যে বা এটা নতুন সমস্যাক তাক সমাধান কৰিবৰ কাৰণে গঢ় লৈ উঠা এটা আন্দোলনক আমি কি কৰোঁ সামাজিক আন্দোলন হিচাপে আমি স্বীকৃতি দিব পাৰোঁ। গতিকে সামাজিক আন্দোলন বিশেষকৈ আমাৰ বিভিন্ন কাৰকক কেন্দ্ৰ কৰি হ'ব পাৰে। সামাজিক কাৰকক হ'ব পাৰে ৰাজনৈতিক কাৰকৰ ভিত্তিত হ'ব পাৰে বা
সাংস্কৃতিক, অৰ্থনৈতিক বা এক জাতীয় আদি পৰিৱৰ্তন, আমাৰ সমাজখন এই দিশবিলাকক এটা ন ৰূপত যেতিয়া দিবলৈ চেষ্টা কৰা হয়, তেতিয়া আমি তাক সামাজিক আন্দোলন হিচাপে আমি স্বীকৃতি দিব পাৰোঁ। গতিকে মহাত্মা গান্ধীয়ে হওক বা ভীমৰাও আম্বেদকাৰেই হওক, তেওঁলোকৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামৰ যিটো আন্দোলন হৈছিল, ঠিক তেনেদৰে আমাৰ স্বদেশী যোনবিলাক আন্দোলন বা সত্যাগ্ৰহ আন্দোলন, খিলাফ মুভমেণ্টৰ কথা আমি ক'ব পাৰোঁ, অসহযোগ আন্দোলন, হোম ৰুল আন্দোলন, এই বিভিন্ন ধৰণৰ আমাৰ আন্দোলন, বিভিন্ন ইয়াৰ আন্দোলনৰ কথা উল্লেখ কৰিছে। গতিকে এই আন্দোলন যে আমাৰ কিছুমান শ্লোগান আছে, ভাৰত বন্দে ভাৰত বন্দে মাতৰম, এইবোৰ কিছুমান আমাৰ শ্লোগান ভিত্তিক আমাৰ আন্দোলন। তেনেধৰণে আমাৰ জয় হিন্দ আমাৰ দেখা পাইছোঁ, তাৰপৰা ভাৰত মাতা কি জয়, এইবোৰ একোটা আন্দোলন আছিল। ঠিক আছে, এই আন্দোলনৰ উদ্ভাৱন কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা। গতিকে এই যোনবিলাক আমাৰ আন্দোলনৰ কথা যে কৈছে, যোনবিলাক মহিলা আৰু শিশুৰ কল্যাণ, জীৱ জন্তুৰ সংৰক্ষণ বা প্ৰকৃতিৰ সুৰক্ষা, জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ, তাৰ পৰা আমাৰ স্বাস্থ্য ৰক্ষাৰ উদ্দেশ্যেৰে গঢ় লৈ উঠা কিছুমান আমাৰ আন্দোলন, এই আন্দোলনবিলাকো আমি সামাজিক আন্দোলনৰ এটা উদাহৰণ হিচাপে আমি ধৰি ল'ব পাৰোঁ। গতিকে সাধাৰণ অৰ্থত আমি সামাজিক আন্দোলন বুলি ক'বলৈ যোৱাৰ লগে লগে আমি সামাজিক আন্দোলনৰ কিছুমান বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যবিলাক আমি লাহে লাহে চাম। প্ৰথম আমি জানি ল'ব লাগিব যে সামাজিক আন্দোলন মানে কি। সামাজিক আন্দোলনৰ প্ৰসংগত বিভিন্ন ধৰণৰ আমাৰ সমাজতত্ত্ববিদসকলে বিভিন্ন ধৰণেৰে তেওঁলোকে সংজ্ঞা আগবঢ়াইছে, যদিও আমাৰ সকলোৱে নিজাৰ নিজাৰ দৃষ্টিভংগীত আমি যদি লক্ষ্য কৰোঁ যে সমাজতত্ত্ববিদ দুৰ্খেমে কৈছে যে আৰ্থ সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি সমাজত গঢ়ি উঠা সংগঠনেই হৈছে সামাজিক আন্দোলন। মানে এনে কিছুমান সংগঠন গঢ় লৈ উঠে যোনবিলাক সংগঠনে সমাজখনৰ আৰ্থ সামাজিক ৰাজনৈতিক এই প্ৰেক্ষাপটটো এটা পৰিৱৰ্তনৰ দিশেৰে গতি কৰাব বিচাৰে। সেই আন্দোলনটোকে আমি কি কৈছোঁ, সামাজিক আন্দোলন হিচাপে আমি ক'ব বিচাৰিছোঁ। গতিকে সামাজিক আন্দোলনৰ ক্ষেত্ৰত আমাৰ কেতিয়াবা আহিব পাৰে এক নম্বৰ কাৰক হিচাপে আমাৰ আহিব পাৰে সামাজিক আন্দোলনৰ সম্পৰ্কত যে মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ প্ৰতি যেতিয়া অসন্তুষ্ট হয় আৰু অসহায় ভাৱ উদ্ভৱ হয় আৰু সমাজৰ জনগণে আৰ্থ সামাজিক বা ৰাজনৈতিক পদ্ধতি আশা কৰি মানুহৰ মনত আন্দোলনৰ ভাৱ সৃষ্টি। এতিয়া আমি যদি লক্ষ্য কৰোঁ যে সমাজতত্ত্ববিদসকলে কি ক'ব বিচাৰিছে, মানুহৰ মনত সাধাৰণ জীৱন নিৰ্বাহ প্ৰণালীৰ প্ৰতি যদি অসন্তুষ্ট, বিভিন্ন সময়ত আমাৰ বিভিন্ন ধৰণৰ সামাজিক আন্দোলনবিলাক সৃষ্টি হোৱা আমি দেখিবলৈ পাইছোঁ। মানুহে নিজৰ জীৱন মানে লাইফষ্টাইলটোৰ প্ৰতি যেতিয়া চেঞ্জেছ, সদায় একেটা মানুহৰ লাইফষ্টাইলত মানুহে কেতিয়াও থাকিব নিবিচাৰে। এটা নিজক আমি সদায় আমি চেঞ্জেছ বিচাৰোঁ নাই, বিচাৰোঁ। প্ৰত্যেকখন সমাজৰ ব্যক্তিয়ে নিজৰ এটা চেঞ্জেছ বিচাৰে। আমি সদায় কি কেঁচা ঘৰতে আমি থাকিব বিচাৰিম নেকি? থাকিবতো নিবিচাৰোঁ। সদায় আমাক পকী ঘৰ এটা লাগে, আকৌ এটা আছাম টাইপৰ ঘৰৰ পৰিৱৰ্তে আমাক এটা RCC ঘৰৰ প্ৰয়োজন হয়। ঠিক সমাজখনো তেনেকুৱা ধৰণৰ বিষয়বস্তু। আজি মই সমাজখনত যেনেধৰণে চলি আছোঁ, কাইলৈ মই সেই সমাজখন মোক এটা পৰিৱৰ্তন প্ৰয়োজন হৈছে, মানে সময়ৰ পৰিৱৰ্তন। আজি যদি এখন সমাজ জাতিভিত্তিক বা ধৰ্মীয়ভিত্তিক এখন সমাজ সৃষ্টি হৈ আছে, কাইলৈ আমাৰ বৈজ্ঞানিক এখন ভিত্তিক সমাজ হিচাপে আমি অভিহিত কৰিব পাৰোঁ। ঠিক আছে, এইটো বন্ধ কৰি দিওঁ। গতিকে এই যোনবিলাক কাৰক মানুহৰ নিজৰ জীৱনশৈলীটোৰ প্ৰতি পৰিৱৰ্তন বিচাৰে, ঠিক তেনেদৰে অসহায় ভাৱ উদ্ভৱ যেতিয়া হয় যে কোনো এজন ব্যক্তি বা কোনো এটা জাতি বা কোনো এটা প্ৰজাতিয়ে যেতিয়া নিজকে অসহায় অনুভৱ কৰে, যে আমি সংৰক্ষিত নহয় বা আমি সুৰক্ষিত নহয় বা ভাষিকভাৱে বা ধৰ্মীয়ভাৱে বা সামাজিকভাৱে সুৰক্ষিত নহয়, তেতিয়াই তেওঁলোকৰ মনত এই ভাৱটো উদয় হয়। তাৰ লগে লগে আমাৰ সমাজৰ এতিয়া আৰ্থ সামাজিক বা ৰাজনৈতিক পদ্ধতিৰ যে এটা পৰিৱৰ্তন, মানে ইকনমিক চেঞ্জেছ এটা বিচাৰে মানুহে, বা পলিটিকেল, এতিয়া ধৰিলোঁ আমি নেপালত আমাৰ এটা ডাঙৰ পৰিৱৰ্তনৰ সৃষ্টি হ'ল, বৃহত্তৰ আন্দোলনৰ জৰিয়তে আমাৰ গোটেই ৰাজনৈতিক পদ্ধতিটোৰ আমাৰ পৰিৱৰ্তন কৰি দিলে। ঠিক আছে, এনেধৰণে আমাৰ ঠিক তেনে অলপ দিনৰ আগৰ কথা আমি যদি চাওঁ, বাংলাদেশত চৰকাৰৰ কথা পতনৰ কথা, বৰ্তমান সময়ত আমাৰ নেপালৰ চৰকাৰৰ পতনৰ কথা। গতিকে এইটো কিহৰ কথা কৈছে মই ক'বলৈ যাওঁতে যে আমাৰ ৰাজনৈতিক পদ্ধতি, পলিটিকেল ছিষ্টেমটোৰ প্ৰতি যদি মানুহৰ সন্তুষ্টিটো নাথাকে বা চেঞ্জেছ এটা আনিব বিচাৰে, সেইটোকে আমি সামাজিক আন্দোলন বুলি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে মই ক'লোঁ নহয়, সামাজিক আন্দোলন কিহৰ কথা ক'লোঁ, এটা বাংলাদেশত হৈ যোৱা এটা আন্দোলনৰ কথা ক'লোঁ, চিম্পল আমি পাম মানে যোনখিনি এক্সাম্পল, জাষ্ট বুজিবৰ কাৰণে কৈছোঁ মই।
গতিকে এই যিটো সংস্কাৰমুখী বা নিজৰ সংস্কৃতিৰ পুনৰুদ্ধাৰ বা সমাজৰ যোনবিলাক অন্ধবিশ্বাস দূৰ কৰিবৰ কাৰণে এই আন্দোলনবিলাক মানে অভাৰঅল আমি এটাই ক'ব পাৰোঁ যে ছ'চিয়েল ৱেলফেয়াৰৰ কাৰণে এটা মানে নিউ এটা ৱে আমি বিচাৰি লওঁ, তাকে আমি কি ছ'চিয়েল মুভমেণ্ট হিচাপে আমি ক'ব বিচাৰিছোঁ। আমি যদি কেতিয়াবা লক্ষ্য কৰোঁ যে সমাজৰ আকাংক্ষিত আমাৰ লক্ষ্য উদ্দেশ্য বা উপনীত হ'বৰ বাবে বহু লোকেই হওক বা জনগোষ্ঠী একত্ৰিত হৈ আমাক সংস্কাৰমুখী যাত্ৰা সৃষ্টি কৰিব বিচাৰে, সেইটোকে আমি সামাজিক আন্দোলন বুলি ক'ব পাৰোঁ। এক্সাম্পল স্বৰূপে আমি যদি লক্ষ্য কৰোঁ, আমাৰ যোনটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত যে আন্দোলন চলি আছে, তেওঁলোকে কি বিচাৰিছে যে সমাজৰ আকাংক্ষিত লক্ষ্য আৰু উদ্দেশ্য উপনীত হ'ব। তেওঁলোকৰ নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য আছে। কি লক্ষ্য উদ্দেশ্য আছে? তেওঁলোকে নিজকে নিৰ্ধাৰণ কৰে যে তেওঁলোক 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীদাৰ। গতিকে এই বস্তুটোৰ প্ৰতি হোৱাৰ কাৰণে সেইকাৰণে কি হয়, সেই সামাজিক আন্দোলনটো সৃষ্টি হৈছে। গতিকে সেই সামাজিক আন্দোলন বুলি কোৱাৰ লগে লগে আমি বুজিলোঁ যে কি বুজায় সামাজিক আন্দোলন। গতিকে আমাৰ সামাজিক আন্দোলন বুলি ক'বলৈ যোৱাৰ লগে লগে যে এইটোক আমি সামাজিক আন্দোলন হিচাপে আমি স্বীকৃতি দিম, তাৰ কিছুমান নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য থাকিব লাগিব, মানে কিছুমান আমাৰ কেৰেক্টাৰিষ্টিক্স আমাৰ থাকিব লাগিব। খুব ইম্পৰ্টেণ্ট এটা কুৱেশ্যন এইটো আমাৰ পৰীক্ষাত আমাৰ আহি থাকে। সামাজিক আন্দোলনৰ বৈশিষ্ট্য মানে কেৰেক্টাৰিষ্টিক্স অফ ছ'চিয়েল মুভমেণ্ট। এতিয়া আমি যদি প্ৰথম কেৰেক্টাৰিষ্টিক্সটো যদি আমি চাবলৈ যাওঁ, এটা স্পেচিফিক এইম এণ্ড অবজেক্টিভ আছে বা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আছে। আমাৰ সমাজত যোনবিলাক আমাৰ সামাজিক যোনবিলাক প্ৰতিটো সামাজিক আন্দোলন যে সৃষ্টি হৈছে, সেই সামাজিক আন্দোলনবিলাকৰ এটা নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য থাকিব লাগিব। লক্ষ্য উদ্দেশ্যৰ অবিহনে এটা সামাজিক আন্দোলন কেতিয়াও সৃষ্টি হ'ব নোৱাৰে। প্ৰত্যেকটো আন্দোলনে আমি যদি লক্ষ্য কৰোঁ, কৃষক মুক্তি সংগ্ৰামৰ যে গোগামুখত যিটো আন্দোলন সৃষ্টি হৈছিল, সিও এটা আমাৰ সামাজিক আন্দোলন হিচাপে আমি কৰিছোঁ। তাৰো নিৰ্দিষ্ট এটা লক্ষ্য আৰু উদ্দেশ্য আমি দেখা পাইছোঁ। গতিকে প্ৰত্যেক ব্যক্তি যেতিয়া সংঘবদ্ধতা হ'ব, সেই সংঘবদ্ধতাত বা সহমত হ'ব বা একতাৰ প্ৰয়োজন আহি পৰিব। কাৰণ এইম এণ্ড অবজেক্টিভটো যেতিয়া ছেম হ'ব, তেতিয়া আমাৰ কি হ'ব? তেতিয়া আমাৰ ব্যক্তিৰ মাজত কি থাকিব? ইউনিটিটো আমাৰ মাজত আহি পৰিব। ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক্স হ'ল সেইটো। ছেকেণ্ডটো যদি আমি লক্ষ্য কৰোঁ, এটা নিৰ্দিষ্ট আদৰ্শ। প্ৰত্যেকটো ছ'চিয়েল মুভমেণ্টৰ এটা নিৰ্দিষ্ট আইডল থাকিব লাগিব বা আদৰ্শ থাকিব লাগিব। মানে সামাজিক আন্দোলন এটা আমি যেতিয়া ৰূপায়ণ কৰিবলৈ গৈ আছোঁ, সেই আন্দোলনটো কৰিবলৈ যাওঁতে আমি এটা নিৰ্দিষ্ট আদৰ্শৰ জৰিয়তে আমি কি কৰিব লাগিব? আগবাঢ়িব লাগিব। গতিকে আদৰ্শগত আমাৰ এটা পন্থা থাকিব লাগিব। এই পন্থাটোৱে আমাক কি হয়? আন্দোলনটো সহজমুখী কৰি তোলে। তাৰ লগতে আমাৰ সমাজৰ বাবে কম ক্ষতিকাৰক হয়। যে আমাৰ কা আন্দোলনটো যে সৃষ্টি হৈছিল, সেই আন্দোলনৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আমাৰ মানে আমাৰ সমাজ ব্যৱস্থাত আমাৰ বিভিন্ন ধ্বংসৰ সৃষ্টি হৈছিল, কলাক্ষেত্ৰৰ পৰা ধৰি বিভিন্ন। এইটো কি হয়? এটা নিৰ্দিষ্ট আদৰ্শ থাকিব লাগে। আমি এই নিৰ্দিষ্ট আদৰ্শৰ দ্বাৰা আমি পৰিচালিত হ'ব। গতিকে এই আদৰ্শটোৰ জৰিয়তে আমাৰ সমাজখনত তেতিয়াহে সামাজিক আন্দোলন এটা মানে আমাৰ মানে ছাকচেছফুল হ'ব বুলি আমি ক'ব পাৰোঁ। থাৰ্ড আমাৰ যোনটো আছে উপলব্ধিতা। এই উপলব্ধিতাৰ বুলি ক'বলৈ যোৱাৰ লগে লগে আমি সামাজিক আন্দোলন এটা যে আমি সৃষ্টি কৰিছোঁ বা আন্দোলন এটা গঢ়ি উঠিছে, সেইটো আমাৰ ব্যক্তিৰ মাজত উপলব্ধি হ'ব লাগিব। যে আন্না হাজাৰীয়ে যোনবিলাক আমাৰ আন্দোলন কৰে, আমাৰ সমাজৰ মানে অনশনৰ মাধ্যমৰ জৰিয়তে যোনটো আন্দোলন আমাৰ সৃষ্টি কৰে, সেই তেতিয়া আমি কি হয়? অনশনৰ মাধ্যমে যেতিয়া আন্দোলন কৰোঁ, যে আন্দোলনকাৰীসকল বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হোৱা দেখিবলৈ পায়, তেতিয়া আমি সেই উপলব্ধিটো আমি কৰিব পাৰিব লাগে যে প্ৰকৃততে এটা সামাজিক আন্দোলনৰ সৃষ্টি হৈছে। ঠিক আছে? এইটো থাৰ্ড কেৰেক্টাৰিষ্টিক্স হয় আমাৰ। গতিকে উপলব্ধি হ'ব লাগিব, মানে হিংসাত্মক হ'ব নালাগিব, কিন্তু অনশনৰ মাধ্যমৰ জৰিয়তে আমি সমাজখনত আমি আগবাঢ়িব লাগিব। এইটো হ'ল তৃতীয়। 4 নম্বৰ যোনটো কেৰেক্টাৰিষ্টিক্স আমি যদি লক্ষ্য কৰোঁ যে পৰিৱৰ্তনশীলতা, চেঞ্জেবল। ইয়াত আমি যদি লক্ষ্য কৰোঁ, সামাজিক আন্দোলনৰ খুব এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বুলি ক'বলৈ যোৱাৰ লগে লগে পৰিৱৰ্তনশীলতা। গতিকে পৰিৱৰ্তনশীলতাটোত কি হয়? যিকোনো সামাজিক আন্দোলন গতি বা সময়ৰ লগে লগে বা নেতৃত্বৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তন হয়। আমি আমাৰ অসমত বিভিন্ন ধৰণৰ আমাৰ সামাজিক আন্দোলনবিলাক আমি দেখি আছোঁ, যে সময়ৰ পৰিপ্ৰেক্ষিতত এটা পটককৈ সামাজিক আন্দোলন এটা সৃষ্টি হ'ল, তাৰপিছত আমাৰ সময়ৰ পৰিৱৰ্তন হ'ল,
ঠিক তেনে নেতাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে আকৌ আমাৰ কি হয় আন্দোলনটোৰ পৰিৱৰ্তন হৈ গুচি গ'ল বিভিন্ন ধৰণৰ উদাহৰণ ক'ব পাৰোঁ আমি NSPCৰ ভিত্তিক যদিও আমাৰ আন্দোলন হ'ল ঠিক তেনেদৰে আমাৰ কা আন্দোলনটো যে হ'ল সেইবোৰ আন্দোলন মানে সময়ৰ পৰিৱৰ্তন হ'ল আগৰ নেতাৰো পৰিৱৰ্তন হ'ল হোৱাৰ লগে লগে আমাৰ আন্দোলনটো এটা পৰিৱৰ্তনমুখিতা দিশেৰে গতি কৰিলে মানে আকৌ পুনৰ সমাপ্ত হৈ গুচি গ'ল অসম আন্দোলনৰ কথা ক'বলৈ যোৱাৰ সম্পূৰ্ণৰূপে এটা মানে সাকসেসফুল এটা মুভমেন্ট হিচাপে আমি ক'ব পাৰোঁ চুক্তিবদ্ধ হোৱাৰ পিছতে সেই আন্দোলনটো সমাপ্তি হৈছে বুলি আমি ক'ব পাৰোঁ গতিকে 6 যোনটো আমাৰ আছে সোশ্যাল ওয়েলফেয়াৰ এটা সামাজিক আন্দোলন এটা সৃষ্টি হ'বলৈ হ'লে আমি কি কৰিব লাগিব সোশ্যাল ওয়েলফেয়াৰৰ কাৰণে আমি সামাজিক আন্দোলনটো সৃষ্টি কৰিব লাগিব মানে সামাজিক আন্দোলনটো কেতিয়াও কি হয় ব্যক্তি স্বাৰ্থৰ উদ্দেশ্যে আমি আন্দোলনটো কৰা নহয় হয় জানো আমি বৰ্তমান সময়ত আমি এটা আন্দোলন কৰিবলৈ গৈ আছো বা এটা লিডাৰ হিচাপে যদি থাকো আমি নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে আমি চালে নহব কিন্তু কিয় ওভাৰঅল আমাৰ সোসাইটিখনৰ ডেভেলপমেন্ট বা ওয়েলফেয়াৰক আমি কথাটো চাব লাগিব গতিকে সেই কাৰণে সামূহিক স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগিব আমি তেতিয়াহে সোশ্যাল ওয়েলফেয়াৰটো হ'ব বুলি আমি ক'ব পাৰোঁ